নমস্কাৰ, মই অতুল ভূঞাই সমূহ দৰ্শকক অকথ্য অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। অকথ্যত আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ, যিটো বিষয়টোক লৈ পেলাই ৰাজনৈতিক মহলত যথেষ্ট আলোচনা বিলোচনা চলিছে। 4 ৰাজ্যৰ বিধানসভা নিৰ্বাচন তথা আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ ফালৰ পৰা দাবী জনোৱা হৈছে যে টেলিভিজন চেনেল তথা সংবাদ মাধ্যমসমূহত যি ধৰণৰ প্ৰাক নিৰ্বাচনী সমীক্ষা চলোৱা হয় সেই সমীক্ষা নিষিদ্ধ কৰিব লাগে। এই সংক্ৰান্তত নিৰ্বাচনী আয়োগৰ ওচৰতো কংগ্ৰেছে দাবী জনাইছে। নিৰ্বাচনী আয়োগে বিভিন্ন ৰাজনৈতিক দলৰ পৰা জানিব বিচাৰিছে যে প্ৰকৃততে এনেধৰণৰ প্ৰাক নিৰ্বাচনী সমীক্ষা বন্ধ কৰাটো উচিত নে অনুচিত। ইয়াৰ পূৰ্বে দেখা গৈছিল যে নিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰাক মুহূৰ্তত যি এক্সিট পল হৈছিল, সেই এক্সিট পল ইতিমধ্যে নিৰ্বাচনী আয়োগে নিষিদ্ধ কৰিছে। কিন্তু এই মুহূৰ্তত পুনৰ প্ৰাক নিৰ্বাচনী সমীক্ষা নিষিদ্ধ কৰাৰ প্ৰশ্ন উত্থাপন হৈছে। এইখিনিতে লগতে এই প্ৰশ্ন আহিছে যে দেখা গৈছে বিভিন্ন টেলিভিজন চেনেল আৰু বিভিন্ন ৰাষ্ট্ৰীয় কাকতসমূহত যি প্ৰাক নিৰ্বাচনী সমীক্ষাত প্ৰচাৰ হৈছে, সেই প্ৰাক নিৰ্বাচনী সমীক্ষাত কংগ্ৰেছ দল শোচনীয়ভাৱে পৰাস্ত হ'ব বুলি কোৱা হৈছে। ইয়াৰ বিপৰীতে বিজেপিৰ ভাল ফলাফল হ'ব বুলি কোৱা হৈছে, NDAৰ ভাল ফলাফল দেখুৱাব বুলি কোৱা হৈছে। এনে অৱস্থাত কংগ্ৰেছ আচলতে ভীতিগ্ৰস্ত হৈ প্ৰাক নিৰ্বাচনী সমীক্ষা বন্ধ কৰিবৰ বাবে নিৰ্বাচনী আয়োগৰ ওচৰত দাবী জনাইছে নেকি? সেয়েহে প্ৰশ্ন হৈছে, প্ৰাক নিৰ্বাচনী সমীক্ষালৈ কংগ্ৰেছে ভয় কৰিছে নেকি? হয়, প্ৰাক নিৰ্বাচনী সমীক্ষা বন্ধ হ'ব নেকি? এই প্ৰশ্নটো এই মুহূৰ্তত আহিছে যে টেলিভিজন চেনেলসমূহত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি ধৰণৰ সমীক্ষা চলোৱা হয়, কোনটো দলে কিমান ভোট লাভ কৰিব, কোনটো দলে ক'ত চৰকাৰ গঠন কৰিব, কোনখন ৰাজ্যত কোনটো দলে কেইখন আসন পাব, ইয়াক লৈ যথেষ্ট বিতৰ্ক হয়। সেই বিতৰ্কই, সেই আলোচনাই আচলতে ভোটাৰক প্ৰভাৱান্বিত কৰে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। লগতে এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে, যিখন ভাৰতবৰ্ষত যথেষ্ট সংখ্যক লোক আছে, কিন্তু সকলো লোকক নাসামৰি নিৰ্দিষ্ট কিছু সংখ্যক লোকক 45,000 50,000 লোকৰ মাজত সমীক্ষা চলাই যি সমীক্ষা প্ৰচাৰ কৰা হয়, সেই সমীক্ষা প্ৰচাৰ চলোৱাটো শুদ্ধ হয়নে অশুদ্ধ? এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম। কিন্তু আলোচনা কৰাৰ আগতে আমি দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ, দেশৰ বিভিন্ন আগশাৰী ৰাজনৈতিক দলে প্ৰাক নিৰ্বাচনী সমীক্ষা কংগ্ৰেছে যিটো বন্ধ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে, সেই সংক্ৰান্তত বিভিন্ন ৰাজনৈতিক দলে কেনেধৰণৰ মন্তব্য আগবঢ়াইছিল, সেই মন্তব্য প্ৰথমে আপোনালোকক দেখুৱাব ওলাইছোঁ। Why is it that the Election Commission has considered this proposal of banning opinion polls only when every opinion poll is indicating reports which are adverse to the Congress party? उनके तले जमीन खिसक रही है। जहां भी जाते हैं लोग उनको सवाल पूछते हैं। लोग उनको चुनाव के इंतजार में है, कब चुनाव आते हैं और कब कांग्रेस को हम खत्म कर देते हैं। और यही उनकी भावना ओपिनियन पोल में व्यक्त हो रही है। चुनाव आयोग भी ऐसा है कि कांग्रेस वाले कहते हैं और चुनाव आयोग विचार कर रहा है। ये CBI जिस तरह से कांग्रेस का पोपट बन गया है, तोता बन गया है, मेरी विनती है चुनाव आयोग से कि आप भी कांग्रेस का तोता मत बनिए। इस तरह के एग्जिट पोल्स से माहौल नहीं होता, माहौल बनता है। और इस वक्त क्योंकि भारतीय जनता पार्टी को हर तरफ से मजबूत करने की कोशिश हो रही है और शायद कोई बड़ा नुकसान होने वाला है देश का। इलेक्ट्रॉनिक मीडिया, प्रिंट मीडिया है, कोई भी सर्वे है वो कोई करे, लेकिन मीडिया के जरिए ही आवाम के बीच, जनता के बीच जाता है। तो इसलिए एक आज़ादी है फोर्थ एस्टेट को तो विश्लेषण करने का, अपनी बात रखने का जनता के सामने, तो उनको भी कॉन्फिडेंस में लेना चाहिए। कांग्रेस बेचारी बौखलाई हुई है। अब ये अलग अलग कार्ड फेंक रही है। अब इनको जाटों की याद आ रही है, तो ये जाटों को रिजर्वेशन देना चाहते हैं। इनको पहले ही कर देना चाहिए था, बहुत विलंब इन्होंने किया। इनको जगह जगह इलेक्शन कमीशन से शिकायत इसलिए लगा रहे हैं क्योंकि जगह जगह इनका सब जगह जो रिपोर्ट आ रहा है उसमें बताया जा रहा है कि यह सब जगह हार रहे हैं। इसलिए सोच रहे हैं मरता क्या ना करता, जो भी हो सके, जितना भी हो सके खींचो, इलेक्शन कमीशन में दाएं बाएं करके शिकायतें लगाओ और दिग्भ्रमित करने की कोशिश। मान लीजिए सर्वे जितने आ रहे हैं उसमें कांग्रेस का ग्राफ नीचे जा रहा है। अब कांग्रेस का ग्राफ नीचे जा रहा है, उसको बैंड कर दो, उससे ग्राफ ऊपर चढ़ जाएगा क्या? ये सब बेमतलब की बातें हैं, कांग्रेस को पता नहीं।
Congress party is very jittery today because most of the poll surveys are revealing a fact that they don't stand anywhere. Whereas a national poll survey or the state surveys where Congress is fading out, it's quite natural for the Congress to be jittery about this subject. After all, in democracy, these are the tools of decision making. These are the tools which people do call for. तो अब उसको ओपिनियन पोल्स भी बंद करवाने की लग रही है और उसको थोड़े दिन बाद लगेगा कि मतदान ही बंद करवा देना चाहिए। एक संविधान ऐसा बना देना चाहिए कि सारा का सारा देश कांग्रेस की जागीर बन जाए, इनका बस संविधान बना दें, लेकिन ये गलत है। Because the poll recently shows, rightly or wrongly, I really do not know the correctness of that, that Congress is likely to lose in most of the states that is going to polls now. Well, if that be, do you think voters are that stupid to accept something which is published in the newspaper or television in the form of a survey? 120 करोड़ की आबादी, 70-80 करोड़ वोटर, और उसमें आप बहुत ही सरलता से चंद हजार या चंद लाख, 4 लाख 5 लाख वोटरों को सारे जो आपके ओपिनियन पोलस्टर्स हैं उनका लेकर और आप फिगर्स दे देते हैं। आप ये कहीं आगे हैं पीछे हैं कहते हैं, लेकिन आप तो एग्जैक्ट फिगर देते हैं 144 280। कहां से आप फिगर लाए? हम लोगों की पूरी जिंदगी निकल गई राजनीति में, हम अपने क्षेत्र का फिगर नहीं दे सकते। প্ৰশ্ন হয় প্ৰাক নিৰ্বাচনী সমীক্ষা কিয় বন্ধ কৰিব বিচাৰিছে কংগ্ৰেছে? কংগ্ৰেছে প্ৰকৃততে সংবাদ মাধ্যমৰ যি অধিকাৰ, সংবাদ মাধ্যমৰ অধিকাৰ চেপিব বিচাৰিছে নেকি? যে কংগ্ৰেছে ভাবিছে নেকি যে এনেধৰণে প্ৰাক নিৰ্বাচনী সমীক্ষা সংবাদ মাধ্যমে সম্প্ৰচাৰ কৰাৰ পিছত বা সংবাদ মাধ্যমে প্ৰকাশ কৰাৰ ফলত কংগ্ৰেছ ক্ষতিগ্ৰস্ত হ'ব, সেয়েহে প্ৰাক নিৰ্বাচনী সমীক্ষা বন্ধ কৰা হ'ব? আৰু প্ৰাক নিৰ্বাচনী সমীক্ষা যিবোৰ অপিনিয়ন পোল, সেই অপিনিয়ন পোলৰ যি তথ্য, সেই তথ্যবোৰ প্ৰকৃততে সত্য হয়নে নহয়, এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰিম। এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আহিছোঁ বিশিষ্ট ৰাজনীতিবিদ প্ৰাক্তন বিধায়ক অজয় দত্ত ডাঙৰীয়া, আমাৰ লগত আছে বিশিষ্ট লেখক অৰুণ গোস্বামী ডাঙৰীয়া, আমাৰ লগত আছে বিজেপিৰ ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতা যাদৱ দলৈ ডাঙৰীয়া, আমাৰ লগত আছে দৈনিক অগ্ৰকাকতৰ বাৰ্তা সম্পাদক নৰেশ কলিতা ডাঙৰীয়া, আৰু যোৰহাটৰ পৰা আমাৰ লগত উপস্থিত আছে বিশিষ্ট লেখক তথা সমালোচক ময়ূৰ বৰা ডাঙৰীয়া। আমি সকলোকে এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। যে এনেধৰণৰ প্ৰশ্ন এটা ওলাইছে যে প্ৰাক নিৰ্বাচনী সমীক্ষা কংগ্ৰেছে বন্ধ কৰিব ওলাইছে। মই প্ৰথমে যাব বিচাৰিছোঁ অৰুণ গোস্বামীৰ ওচৰত। অৰুণ গোস্বামী ডাঙৰীয়া, আপুনি কি ভাবে যে প্ৰাক নিৰ্বাচনী সমীক্ষা কংগ্ৰেছে এইবাবেই বন্ধ কৰিব ওলাইছে যে নিৰ্বাচনী সমীক্ষাসমূহ কংগ্ৰেছৰ সপক্ষে যোৱা নাই? সেইটোৱেই মূল কথা, সেইটোৱেই যে কংগ্ৰেছৰ সপক্ষে যদি গ'লহেঁতেন তেতিয়াহ'লে তেওঁলোকে নকৰে। কাৰণ এটা কথালৈ মন কৰিলে হ'ল নহয় যে তেওঁলোকেই বাক স্বাধীনতাৰ কথা কয়। এতিয়া মই এজন লেখক হিচাপে মই যদি আজি কওঁ যে কংগ্ৰেছে ইমান ভোট পাব, আৰু তেওঁলোকে এটা কথা নহয়, তেওঁলোকেই ভংগ কৰি আছে নহয় যে কংগ্ৰেছে নিজে প্ৰাক স্বাধীনতা সমীক্ষা বন্ধ কৰিছে ঠিকেই, কিন্তু তেওঁলোকে কিয় কৈ আছে যে আমি 14খন আসন পাম, 14খন আসন পাম বুলি তেওঁলোকে প্ৰচাৰ কৰি আছে। গতিকে সেইটো এতিয়া কংগ্ৰেছৰ ওপৰত যদি এতিয়া গ্ৰাফডাল যদি ওপৰলৈ গ'ল তেনেহ'লে কংগ্ৰেছে 80% বা 60% পাব আৰু বিজেপিয়ে 40% পাব, তেতিয়া তেওঁলোকে বন্ধ নকৰে, তেতিয়া তেওঁলোকে উৎসাহ দিলেহেঁতেন। কিন্তু এতিয়া দেখিছে যে বিজেপিও গ্ৰাফডাল ওপৰলৈ গৈছে, এতিয়া তেওঁলোকৰ তলত আহিছে, তেওঁলোকে ভীতিগ্ৰস্ত হৈছে। আৰু এটা কথা, দ্বিতীয় কথাটো হ'ল কি যে তেওঁলোকে এইটো বন্ধ কৰিবলৈ যাওঁতে তেওঁলোকে সাংবিধানিক অধিকাৰ ক'ত পালে? সাংবিধানিকৰ কথা আছে নহয়, আইন তেওঁলোকৰ এতিয়া নিজৰ খুচিমতে সংবিধান তেওঁলোকে বন্ধ কৰা নাই, নিৰ্বাচনী আয়োগৰ ওচৰত বন্ধৰ আহ্বান জনাইছে। হয় হয়, মই অৰুণ গোস্বামী, মই আপোনালোকৰ ওচৰত যাম কি দৰ্শকসকলক জ্ঞাতাৰ্থে জনাওঁ যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ফালৰ পৰা কংগ্ৰেছৰ নেতৃবৰ্গক কঠোৰ নিৰ্দেশনা দিয়া হৈছে যে নিৰ্বাচনী সমীক্ষা, প্ৰাক নিৰ্বাচনী সমীক্ষা সংক্ৰান্তীয় টেলিভিজন চেনেলৰ কোনো অনুষ্ঠানত যাতে কংগ্ৰেছৰ কোনো নেতা উপস্থিত নাথাকে। পুনৰ কৈছোঁ, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ফালৰ পৰা কংগ্ৰেছক স্পষ্টভাৱে কোৱা হৈছে প্ৰাক নিৰ্বাচনী সমীক্ষা সম্পৰ্কীয় কোনো আলোচনাত যাতে কংগ্ৰেছৰ কোনো নেতা উপস্থিত নাথাকে। সেয়েহে আমাৰ এই অনুষ্ঠানলৈ কংগ্ৰেছৰ কোনো নেতাক আমন্ত্ৰণ জনোৱা হোৱা নাই। যিহেতু কংগ্ৰেছৰ কোনো নেতা উপস্থিত হোৱা নাই, বিভিন্ন বিৰোধী দলৰ নেতা উপস্থিত আছে, হয়তো তাৰ মাজতে হয় কংগ্ৰেছৰ ফালৰ পৰা কংগ্ৰেছৰ যিহেতু কোনো মানুহ নাই, মই দুই এটা প্ৰশ্ন কাৰোবাক সুধিব পাৰোঁ। মই যাদৱ দলৈ কাষৰ যাবলৈ বিচাৰিছোঁ যে দলৈ ডাঙৰে নিশ্চয় প্ৰাক নিৰ্বাচনী সমীক্ষা যি দেখিছে সেই সমীক্ষাত নিশ্চয় বিজেপি যথেষ্ট উৎফুল্লিত, কিন্তু মই সুধিব বিচাৰিছোঁ বিজেপি উৎফুল্লিত হোৱাৰ কাৰণ কি? দেখা গৈছে যে যি 4খন ৰাজ্যত নিৰ্বাচন হ'বলগীয়া হৈছে তাৰে 3খনত বিজেপিৰ যথেষ্ট ভাল ফল আগৰ পৰা আছে, তাৰ 2খনত ইতিমধ্যে বিজেপিৰ চৰকাৰ আছে। গতিকে
এই প্ৰাক নিৰ্বাচনী সমীক্ষাত বিজেপি উৎফুল্লিত হৈছে, বিজেপিয়ে ঘনে ঘনে কৈছে যে কোনো ক্ষেত্ৰত প্ৰাক নিৰ্বাচনী সমীক্ষা বন্ধ কৰিব নালাগে। আপুনি কি ক'ব বিচাৰে এই ক্ষেত্ৰত? প্ৰাক নিৰ্বাচনী সমীক্ষাত আচলতে বৰ্তমান কি হৈছে, আগতে কংগ্ৰেছে কৈছিল যে প্ৰাক নিৰ্বাচনী সমীক্ষা হ'ব লাগে, কিন্তু আজিৰ পৰিপ্ৰেক্ষিতত যিটো প্ৰাক নিৰ্বাচনী সমীক্ষা ওলাইছে সেই সমীক্ষাত কংগ্ৰেছ ভীতিগ্ৰস্ত হৈছে। ভীতিগ্ৰস্ত হোৱাৰ ফলত এতিয়া ইলেকশ্যন কমিশ্যনৰ ওচৰত তেখেতসকলে গুহাৰি জনাইছে যে প্ৰাক নিৰ্বাচনী সমীক্ষা বন্ধ হ'ব লাগে। কিন্তু আপাতদৃষ্টে এটা কথা দেখা যায় যে প্ৰাক নিৰ্বাচনী সমীক্ষাত আজি কংগ্ৰেছ ভীতিগ্ৰস্ত হোৱাৰ মূল কাৰণটো হ'ল আজি ভাৰতবৰ্ষৰ 120 কোটি জনতাৰ মাজত প্ৰায় গোটেই ভাৰতবৰ্ষৰ প্ৰায় 250 পৰা 300 মান সৰু ডাঙৰ চেনেল আছে। তাৰোপৰি গোটেই ভাৰতবৰ্ষৰ 120 কোটি জনতাৰ মাজত আজি 14 কোটি প্ৰায় টেলিভিশ্যনৰ ছেট আছে। গতিকে যিকোনো কথাই আজি 2-3 ঘণ্টাৰ ভিতৰত দিল্লীত কি হয় গোটেই ভাৰতবৰ্ষৰ জনতাই জানিব পাৰিছে। আৰু বিগত দিনবিলাকত কংগ্ৰেছ চৰকাৰৰ যিখিনি দুৰ্নীতি আৰু ভাৰতবৰ্ষৰ যিটো অৰ্থনৈতিক উন্নয়ন, সেই উন্নয়নৰ যিটো স্থবিৰতা হৈ গ'ল, সেইকাৰণে হয়তো তেওঁলোকৰ আজি ত্ৰাসগ্ৰস্ত হৈছে। গতিকে ক'ব বিচাৰিছে যে প্ৰাক নিৰ্বাচনী সমীক্ষা বন্ধ কৰিব লাগে। হয়, মই যোৰহাটত থকা ময়ূৰ বৰাৰ ওচৰত যাব বিচাৰিছোঁ। ময়ূৰ বৰা, মই সকলোৱে বন্ধ কৰাৰ কথা কৈছে যে বন্ধৰ বিৰোধিতা কৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহে। মই আপোনাক সুধিব বিচাৰিছোঁ কিমান যুক্তিসংগত যে এই প্ৰাক নিৰ্বাচনী সমীক্ষা আমাৰ দৰে টেলিভিশ্যন চেনেলবোৰে সম্প্ৰচাৰ কৰাটো কিমান যুক্তিসংগত বুলি ভাবে, যিহেতু ভাৰতবৰ্ষৰ যিমান সংখ্যক ভোটাৰে ভোটদান কৰে তাৰ সীমিত সংখ্যক লোকক লৈ পেলাই প্ৰাক নিৰ্বাচনী সমীক্ষা চলোৱা হয়। গতিকে এই নিৰ্বাচনী সমীক্ষাবোৰে আমি টেলিভিশ্যন চেনেলবোৰে সম্প্ৰচাৰ কৰাৰ ফলত ভোটাৰৰ মাজত আমি প্ৰভাৱান্বিত কৰিবলৈ চেষ্টা কৰোঁ নেকি? এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? আপুনি যিটো সীমিত সংখ্যক মানুহক লৈ প্ৰাক নিৰ্বাচনী সমীক্ষাৰ কথা কৈছে, এইটো অকল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বতে চেফলজি আৰু ষ্টেটিষ্টিক্স পৰিসংখ্যা বিজ্ঞানৰ নিয়ম মতে সেই ধৰণে কৰা হয়। গতিকে সেই ধৰণে যদি টেলিভিশ্যন চেনেল বা অন্যান্য যিসকল সংবাদ মাধ্যম আছে তেওঁলোকে যদি প্ৰাক নিৰ্বাচনী সমীক্ষা তেওঁলোকে কৰে, তেতিয়াহ'লে সেইটো কোনো অবৈজ্ঞানিক বা এনেকুৱা কথা বুলি নুবুজায়। প্ৰাক নিৰ্বাচনী সমীক্ষা গণতন্ত্ৰৰ ভালৰ কাৰণে ইতিবাচক বা যোগাত্মক কথাৰ কাৰণে আচলতে তেনেকুৱা ধৰণৰ সমীক্ষাৰ প্ৰয়োজন আছে। আৰু কংগ্ৰেছে আজি যিটো কাম কৰিছে তাৰ আগৰ এটা আমোদজনক কথা হয়তো অসমৰ ৰাইজৰ হাতত কিমান দূৰ অৱগত হৈছে মই নাজানো। কেইমাহ মানৰ আগতে নে কেইসপ্তাহ মানৰ আগতে মধ্যপ্ৰদেশত কংগ্ৰেছ দলে তেওঁলোকে নিৰ্বাচনী আয়োগলৈ লিখিছে যে মধ্যপ্ৰদেশৰ বিভিন্ন জেগাত এতিয়া পদুম ফুল ফুলা পুখুৰী, মই এইটো বিজেপিৰ চিম্বল পদুম ফুলৰ কথা কোৱা নাই, পুখুৰীত সঁচাকে পদুম ফুল ফুলিছিল। আৰু কংগ্ৰেছ দলে তেতিয়া নিৰ্বাচনী আয়োগক এটা অতি হাস্যকৰ কথা লিখিলে যে পদুম ফুলবোৰ ঢাকি পেলাব লাগে, আৰু সেই কথাটো আচলতে নিৰ্বাচনী আয়োগে প্ৰত্যাখ্যান কৰিলে। গতিকে যিটো ভাৰতীয় গণতন্ত্ৰৰ যিকেইটা অংগক মানুহে এতিয়াও সন্মান কৰে, সুপ্ৰিম কোৰ্টেই হওক বা ইলেকশ্যন কমিশ্যনেই হওক, তেওঁলোকে এইটো কথাত কেতিয়াও সহমৰ্মিতা প্ৰকাশ কৰা নাই। যেতিয়াই যি দলেই হওক, কংগ্ৰেছ দল বা আন দলেই হওক, গণতন্ত্ৰৰ পৰিপন্থী বাক স্বাধীনতাৰ পৰিপন্থী কথা কৈছে, তেতিয়াই কিন্তু তেওঁলোকে সেইবোৰ কথা যুক্তিৰে সৈতে প্ৰত্যাখ্যান কৰিছে। আৰু মোৰ ব্যক্তিগত মতটো ভূঞা ডাঙৰীয়া, মই মাত্ৰ আধা মিনিটত ক'ব বিচাৰো, আপুনি যিহেতু জানে যে মই এসময়ত যেতিয়া পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ কিতাপখন লিখিছিলো, অসমৰ বহু সংগঠনে মোক মহম্মদ কাছাবৰ লগত ৰিজাইছিল আৰু মোৰ গ্ৰন্থখন বেন কৰাৰ কথা কৈছিল। গতিকে মোৰ ব্যক্তিগত মতামত সদায় স্পষ্ট, বাক স্বাধীনতা মানুহৰ জীয়াই থাকিবই লাগিব। কিবা কথা যদি আপুনি যুক্তিৰে আপুনি মোক খণ্ডন কৰিব বিচাৰে, যুক্তিৰে খণ্ডন কৰিবলৈ ওলাই আহক। যুক্তিৰে খণ্ডন কৰিলে যি দলেই হওক, যি ব্যক্তিয়ে হওক, তেওঁ যিমানেই ডাঙৰ নহওক, তেওঁ সেই কথা মানি ল'বলৈ এদিন নহয় এদিন বাধ্য হ'ব। কিন্তু তাৰ বাদে যদি ফেচিবাদী চৰিত্ৰ দেখুৱাই মানুহৰ যদি এই কথা মষিমূৰ কৰিব বিচাৰে, তাক প্ৰতিজন গণতন্ত্ৰক ভাল পোৱা মানুহে প্ৰতিহত কৰা উচিত, প্ৰতিবাদ কৰা উচিত।